নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমাৰো বৰ্তমান ভালেই। আজিকালি মোৰ ভিডিঅ'বোৰ পাকঘৰৰ পৰাই আৰম্ভ কৰোঁ, কাৰণ এইখিনিত ধুনীয়া পোহৰ আহি থাকে। খিৰিকীখনো এইখিনিতে আছে। ধুনীয়া মানে পোহৰ আহিলে ভিডিঅ'বিলাক বনাই ভাল লাগে, সেইকাৰণে এইখিনিতে বনোৱা হৈছে। আৰু যি নহওক, আজিৰ দিনটো যোৱাৰ পিছত কালি গৰু বিহু। আপোনালোক সকলোকে আকৌ এবাৰ আমাৰ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু এতিয়া সময় হৈছে 9:42। মই ভাত বনাই আছোঁ, আলু ভাজিছোঁ, ইফালে ভাত বহাইছোঁ। অভি গ'ল স্কুলত, মানে এটেণ্ডেঞ্চ আজিকালি অনলাইন দিব লাগে যে, সেইকাৰণে গ'ল। তাৰপিছতে বাইকখনো অকণমান ঠিক কৰিবলগীয়া আছে, যিহেতু ইমান দূৰ জাৰ্ণি কৰা হ'ব, মানে গেলেকীৰ পৰা, মানে শিৱসাগৰৰ পৰা গোলাঘাটলৈকে ইমান দূৰ জাৰ্ণি কৰা হ'ব। ৰিক্সটো লোৱা অলপমান প্ৰব্লেম, আৰু সেইকাৰণে বাইকখন ঠিক কৰিব গ'ল। স্কুলৰ পৰা আহি পেলাই ঠিক কৰিব, তাৰপিছতে বাইকখন ধুব যাব। আৰু মই এইফালে ভাত বনাই আছোঁ। সি আহলৈকে ভাত চাত হৈ যাব, মই ৰেডি হৈ থাকিম। আৰু আহিব, অহাৰ পিছত ভাত পানী খাই লাহে লাহে ওলাই যাম। আৰু ৰাস্তাটোত দেখুৱাব পাৰোঁ নে নাই নাজানো, কাৰণ কি ফুচকিও যাব। যিহেতু কি বনাই আছোঁ আপোনালোকক দেখুৱাইছোঁ। এতিয়া বিশেষ একো বনোৱা নাই। এইফালে আলু, বিলাহী, কণী তেনেকৈ ভাজিম। আৰু বাকী ঘৰৰ কাম হ'লেই প্ৰায় মানে কি আৰু চব হ'লেই। যোৱাৰ সময়ত যদি ঘৰটো চাফা কৰি থৈ যোৱা যায়, তেতিয়া মানে ক'ৰবাৰ পৰা আহি ভাগৰে জোগৰে কাম কৰিব মনো নাযায়। তেতিয়া ঘৰ ৰুমটোলৈ আহি ভাল লাগে। সেইকাৰণে গোটেইখিনি ঠিক ঠাক কৰি চাফা তাফা কৰি থৈ মানে গ'লে ভাল লাগে। আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। আৰু এই ভিডিঅ'টো যিহেতু বৰ বেছি দীঘল নহ'ব, মই আগতেই জানো, কাৰণ ৰাস্তাতটো একো এটা দেখুৱাব নোৱাৰিম আপোনালোকক ক'ত কি চলি আছে। সেইকাৰণে এই ভিডিঅ'টো মই অহাকালি যিটো গৰু বিহুৰ ভিডিঅ' বনাম, সেইটোৰ লগতে এড কৰি দিম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব। এইফালে আমি যাব ওলালোঁ, লাইট চাইট অফ কৰি দিলোঁ। তাৰে পিছত মনত পৰিলে যে মই ভিডিঅ' বনাই আছিলোঁ, সেইকাৰণে আন্ধাৰ দেখি আছে। আমি ৰেডি হৈ গ'লোঁ। আমি কি পালোহি? নকছাৰী পোৱাহি নাই। আৰু মানে আমগুৰি পাৰ হৈ আহিছোঁ। এইফালে ফুচকিক দেখুৱাইছোঁ ৰ'ব। এইফালে ফুচকি আৰু দেউতাক। ফুচকিক লৈ থাকিব লাগে যে, ধৰি থাকিব লাগে জোৰকৈ, সেইকাৰণে মানে দেখুৱাব পৰা নাছিলোঁ। আৰু এইমাত্ৰ ৰখিছোঁ যে, সেইকাৰণে এনেই আপোনালোকক দেখুৱাইছোঁ। আৰু এইফালে আমি আহি পালোহি তিতাবৰ। আৰু তিতাবৰতে মানে বাইকখনৰ ক্লাছ কেবল পাত ছিঙি থাকিল, সেইকাৰণে অকণমান ফুচকিক দাঙি আহিবলগীয়া হ'ল। আৰু এতিয়া ৰৈ আছোঁ ক্লাছ কেবল পাত লগাবৰ কাৰণে। ঘৰ আহি পাওঁতে আমি 6:30মান বাজিলে। আৰু মাহঁতো নাছিলে, গোলাঘাট বজাৰ কৰিব গৈছিল চবেই, অকল দেউতা আছিল। সেইকাৰণে ভিডিঅ'টো আৰু কণ্টিনিউ কৰা নহ'লেই। গুড মৰ্ণিং জনাইছোঁ সকলোকে। যোৱাকালি যিহেতু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লেই, সেইকাৰণে এতিয়া কণ্টিনিউ কৰি দিছোঁ। ৰাতিপুৱা শুই উঠি চোতালখন সাৰিলোঁ, তাৰপিছতে ইফালে গৰু ধুৱাবৰ কাৰণে যা যোগাৰ কৰা হৈছে। আৰু এইফালে গৰুকেইটা গোহালিতে আছে। তাৰপিছতে ইয়াতে আপোনালোকে দেখিছে মাটিমাহৰ দাইল পিচি লোৱা হৈছে, হালধি, আকৌ ইফালে বেঙেনা, আদা, থেকেৰা এনেকৈ যোগাৰ কৰি লোৱা হৈছে। ছাগলীকেইটা বৰ শুনিবলৈ আছে, চকু নতুন চকু। ক'ত যাব এতিয়া ইমান আঁতৰা পৰা শুনিলে? ইয়াৰ মা আকৌ ইয়াৰ ধুলো নহয়, মই উলিয়াব লাগিব নহয়।
ঐ ফালে চোৱা এইফালে চোৱা এইপিনে আমি বাগানৰ মাজে মাজে চাই দিয়া আমৰলি পৰুৱা বিচাৰা চাব পাৰা চাব গৈ আছো ৰঙা কৰি দেছো এই বেমাৰবোৰ গুছি যায় পৰে কমি যায় এই না বেয়াকে আছে এটা ফটো নামাৰিব কমলো হা এনে কমইব দিলি বাগানৰ মজৰে গছ এজোপাত আমলই টোপ লাগি আছিলে তাকে খুৰাহঁতে আমলই টোপ পাৰিব গৈছে মানে বহুত কেইজনে লগ হৈ পাৰিছে আৰু তাৰপিছতে এইফালে ইমানখিনি আমলই টোপ পালে আৰু যিকেইজনে পাৰিছিলে তাৰ কাৰণে ইয়াতে ভাগ কৰি আছে গোটেই কেইজনে ভগাই লৈছে টোপখিনি মোৰ গা মূৰ ধোৱা হৈ গ'ল আৰু গা মূৰ ধুই আজি মাৰ কাপোৰযোৰকে পিন্ধিছোঁ যিহেতু মা নাই মাৰ চিন হিচাপত এটা নতুন বছৰৰ চিন হিচাপত মাৰ কাপোৰযোৰকে পিন্ধিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰি জনাব চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো অন কৰি দিব যাতে যিকোনো ধৰণৰ নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পায়